হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ড্ৰেছ পাতি দেখি চাগে গম পাইছে আপোনালোকে যে ক'ৰবাত যাব ওলাইছোঁ বিয়া চিয়া খাব, হয়নে? হয়, মই বিয়া খাব যাব ওলাইছোঁ। জেঠীমাৰ ছোৱালীৰ বিয়া আছে, মানে বাইদেউৰ বিয়া গুৱাহাটীত হয়। দেৰিয়ে হ'ল জানে যাব, মানে কি আৰু ওলোৱাত দেৰি হৈ গ'ল। বাকী ঘৰৰ মানুহ গৈছে আৰু গুৱাহাটীলৈকেতো তো অকণমান মানে চম্ভালি তম্ভালি। আৰু মেইন কথা হৈছে আমাৰ চেন্দিহঁতক মানে দিগদাৰী ন, চেন্দি আৰু চাৰ্লি আছে ন, সিহঁত দুয়োজনীকে খুৱাই মেলিহে মানে আমি যাব পাৰোঁ। সেইকাৰণে আৰু যিহেতুকে আহোঁতেও ৰাতি হ'ব, নাথাকোঁ আমি আজি গুৱাহাটীত। কাৰণ মানে ইহঁত দুটাক চোৱাত অকণমান দিগদাৰী হয় ন, আৰু মাহঁতেও মানে বাকীবোৰে মানে ভয় কৰে ন, ভাত তাত দিব সিহঁতক। সেইকাৰণে আমি মানে ভাত পানী দিহে যাব লগা হৈছে। সেই দেৰিয়ে হ'ল, এতিয়া 1টাই বাজিলে। আৰু ভাইটিও যাব, মাহঁতে গৈছে অলৰেডি, মানে ৰাতিপুৱাতে গৈছে, আমি যাম। তাৰপিছত ভাবিলোঁ ওলাই মেলি ভিডিঅ'টো মানে আৰম্ভ কৰি লওঁ। আৰু লিপষ্টিক দিব আছোঁ বাৰু, তো বাকী অকণমানকৈ ওলোৱা হৈছে আৰু। তো মোৰ লগত আপোনালোকেও বোলক বিয়া খাবলৈ, আপোনালোকক আকৌ দেখুৱাম। খুৱাব নোৱাৰিম বাৰু, দেখুৱাবহে পাৰিম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ, মোৰ ওলাই মেলি ৰেডি, এতিয়া যাওঁ আৰু। বেগ পাতি ল'লোঁ, তাৰপিছত আপোনালোকক তাত গৈ লগ পাই আছোঁ। মানে প্ৰথমতে মাহঁতৰ ঘৰত যাম। মাহঁতৰ ঘৰত গৈ ভাইটিকো ল'ব লাগিব, ভাইটিক লৈহে আৰু গুচি যাম আৰু আমাৰ মাটো অলৰেডি গৈছে ক'লোঁ ন। দৰজা খিৰিকীবিলাক মাৰি লওঁ। তো চাই থাকক ভিডিঅ'টো দেই। ভিডিঅ' কৰিলে গানটো নহ'লে কপিৰাইট আহি যাব। এখন ফটো চেল্ফি এখন মাৰা, চেল্ফি। এয়া মাহঁতৰ ঘৰৰ সন্মুখত ৰখি আছোঁ, ভাইটি আহি আছে। আৰু এতিয়া একদম গুৱাহাটী অভিমুখে ডাইৰেক্ট যাত্ৰা আৰম্ভ হ'ব। তেল ভৰাই ল'লোঁ আৰু সেই আৰু যাই থাকিম, আপোনালোকে দেখিব ন। বাই বাই। বাই বাই ক'ত, আৰম্ভহে ভিডিঅ'। আৰু এয়া আমি আহি থাকোঁতে স্কুল ছুটি হৈছিলে, আৰু সেইকাৰণে মানে আহোঁতে মানে গোটেই ৰাস্তাটোতে মানে এনেকুৱাকৈ ছাত্ৰ ছাত্ৰীবিলাকক লগ পাইছিলোঁ। আৰু এই পিলপিলিখনত চাওকচোন, মানে আমাৰ বৰপেটাত পিলপিলি বুলিয়ে কয় ই ৰিক্সা গাড়ীখনক। চাওকচোন, ইমান ল'ৰাই ছোৱালী নাই বাৰু, ইমানটা উঠিছে। খুব কমেও ইয়াত 12-13টামান আছে আৰু, দেখিছেনে? কিন্তু পৰিব লাগিলে যে কিমান ডাঙৰ কথা হ'লহেঁতেন। আৰু এইফালে এয়া বজাৰ বহিছে, ঠাইটুকুৰাৰ নাম পাহৰিলোঁ। ইয়াতে পাৰ্থই গাড়ী ৰখাইছিলে বাৰু, চব্জি ল'মনে, পিছত লোৱা নহ'ল আৰু ময়ে মানে হেৰি কৰিলোঁ আৰু, দেৰি হৈ থাকে যে। কিন্তু এনেকুৱাকৈ বাজাৰত যে মানে দোকানবিলাকে ৰাস্তাৰ কাষতে বহি থাকে, বিৰাট ভাল পাওঁ মই চাই, তাকে দেখুৱালোঁ। আৰু এইফালে এয়া চিপছ খাব মন গ'ল মোৰেই, আৰু ভাইটিক ক'লোঁ, ভাইটি আনিব গ'লে আৰু গাড়ীত আহি থাকোঁতে এনেকৈ মানে কিবা চোবাই আহি থাকিলে ভাল লাগে ন, সেইকাৰণে অকণমান চিপছ খাই ল'লোঁ আৰু ৰাস্তাটোত। আৰু এয়া আমি আহি শৰাইঘাটৰ দলং পালোঁ। আৰু এইফালে সময়খিনিও হৈছে বিৰাট ধুনীয়া সময়, কাৰণ বেলি অস্ত যোৱাৰ সময়। মানে বহুত ভাল লাগিছিলে, পানীত ৰঙা হৈ আছিলে পানীখিনি। বাৰু মই এইখিনি ভিডিঅ'ত তোলাব নোৱাৰিলোঁ, কিন্তু এয়া দেখিছেনে, চিনাৰীটো ইমান ধুনীয়া লাগিছে। আৰু এইফালে গান বাজি আছে ন গাড়ীত, তাৰ কাৰণে মই মানে ভিডিঅ'ৰ মেইন চাউণ্ডটো মিউট কৰি দিব লগা হৈছিলে। পিছত বাৰু মই ভইচ অভাৰ কৰিছোঁ। আৰু এয়া আমি গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিলোঁ। আৰু ৰাতিৰ গুৱাহাটীখন চাবলৈ বহুত ধুনীয়া হয় ন। আৰু আমি বিয়াৰ ঠাই আহি পালোঁ, মানে মালিগাঁৱত আছিলে ভৱনটো। আৰু আহিয়ে দেখা পালোঁ বজৰংগ বুলিক, দেখিয়ে মনটো ভাল লাগি গ'ল, সেইকাৰণে আপোনালোকক আকৌ দেখুৱাই দিলোঁ। কোনটো ব্লেজাৰটো ভাইটি, হাও আহা।
এয়া সোমাই আহিয়ে কইনাক মানে অকণমান ভিডিঅ' কৰিলোঁ আৰু ওচৰৰ পৰা কৰিম বাৰু পিছত। এতিয়া আৰু ইহঁতে ফটো উঠি আছে লগবিলাকৰ লগত, তাকে অকণমান দেখুৱাই দিলোঁ। আৰু বিয়া মানেনো কি ন, আমাৰ কেৱল কথা পতাই হয়, পূৰা ফূৰ্তি তামচা খোৱা বোৱা এইবোৰেই আৰু বিয়াত ন। এয়া গোটেইবিলাক এয়া বৌ তাৰপিছত ভতিজী গোটেইবিলাকৰ লগতে অকণমান চিন হিচাপে আৰু ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোকে চাই থাকক দেই। সেইদিনাটো চাইছা না? চিকেনটো ল'ব না? অঁ 1 পিচ দিলে দি দিয়ক সেইটো তাতে। তই কি নল? আহক। বৰ্তমান অকল আমি ঘৰৰ মানুহখিনিয়েহে আছোঁ আৰু মানে বাইদেউৰ লগ কেইজনীহে আছে, বাকী বেলেগ মানুহ অহা নাই বাৰু। সেইকাৰণেতো অকণমান পাৰ্থই মোক ভিডিঅ' কৰি দিব পাৰিছে, নহ'লে বহুত মানুহ থাকিলে লাজ লাগে ন। গতিকে পিছত আৰু ভিডিঅ' নকৰিলোঁ যেতিয়া ভিৰ হৈছিলে, যিহেতুকে আমাৰ ঘৰৰ মানুহখিনিয়ে আছে বৰ্তমান, সেইকাৰণে এইখিনি সময়তে অকণমান ভিডিঅ' কৰি লৈছোঁ বাৰু। মাই দিছে হা? কি নাম তোমাৰ? কি নাম? তোমাৰ নামটো কি? ৰাজশেখৰ দাস। হয় দে, বিৰাট ধুনীয়া নাম দিছে ইয়াৰ। এয়া অকণমান আহিছোঁ কইনাৰ ওচৰলৈ, এতিয়া ফটো উঠিম আমি কেইখনমান। আৰু কি জানেনে, মানে বেছি মানুহ থাকিলে লাইন পাতিব লাগিব ন, সেইকাৰণে ভাবিলোঁ আগে যিহেতুকে সোনকালে আহি পাইছোঁ আৰু, গতিকে আগে ফটোকেইখন তুলি লওঁ ভালকৈ। আৰু বহুত বেছিও উঠা নহ'ল বাৰু। আৰু এইফালে এয়া দেখিছে দীঘলে এইফালে মানে খোৱাৰ ব্যৱস্থাখিনি কৰিছে। আৰু এইফালে কিবা ৰুম চুমো আছে বাৰু, সেইফালে আমি যোৱা নাই। আৰু এয়া চাটনিবিলাকতো থাকেই কিবাকিবি, এইবিলাক মই লোৱা নাই। পাৰ্থই বাৰু কিয় লৈছে নাজানো, খালে নে নাখালে তাকো পাহৰিছোঁ। ভাইটি, মই আৰু পাৰ্থ, এয়া বৌ, আমি গোটেইকেইজনী মানে অকণমান খাব আহিছোঁ আৰু পিছত বাৰু খাম আৰু ভালকৈ। তো পাৰ্থই এয়া চাটনি তাটনি লৈ আছে, মই নল'লোঁ বাৰু। মই ডাইৰেক্ট ৰুটি মাংস এনেকৈ কিবাকিবি ল'লোঁ আৰু ভাগি পাতি খাইছোঁ আৰু, মানে কি এবাৰতে খোৱা নাই গম পাইছেনে, অলপকৈ খাইছোঁ আৰু দেই। আৰু তাতে আৰু আপোনালোকে নাভাবিব যে ইমান খাইছে নেকি এইজনীয়ে। এই চাওক, মোৰ মানে বেছি লোৱা নাই ন, অলপকৈ লৈছোঁ, কিন্তু ভালকৈ মানে বহুত আইটেম থাকে ন, ইমান আইটেমটো একেবাৰতে খাব নোৱাৰি। সেইকাৰণে এয়া ভাইটি, মোৰ আৰু পাৰ্থৰ প্লেট কেইখন দেখুৱাই দিছোঁ। তো অলপকৈ দুবাৰ খাইছোঁ আৰু এইখনেই হৈছে আমাৰ বিবাহ ভৱনখন, মালিগাঁৱত আছে। আৰু এইফালে আহি দেখা পালোঁ ভিনিয়েক খুৰালেক দুয়োজনে মানে পূৰা ফটো উঠাত ব্যস্ত আৰু ফটো চাই আছে। ময়ো উঠিছোঁ বাৰু, কিন্তু মই ইফালে শ্বুট কৰিব যাওঁতে ইফালে ইহঁত দুয়োটা পূৰা ফটো উঠি আছে। আৰু বাকী ভিতৰৰ মানুহখিনিকো অকণমান দেখুৱাই দিওঁ আপোনালোকক। আৰু কইনাৰ লগতো উঠিলোঁ, কিন্তু ফটোবিলাক দিয়া নাই বাৰু। Udah, udah, udah.
এইবাৰ আহিছোঁ আমি দোচা খাব আৰু এটাৰে এটা মানে কিবা কিবি খায়ে আছোঁ জানেনে আহাৰ পৰাই বিয়া খাবই মাতিছে যিহেতুকে খাবই লাগিব ন তো সেইকাৰণে মানে ইয়াত হেৰি চাম্বাৰটো আৰু হেৰিটো সেই চাটনিটোহে দিয়ে দোচা এইফালে বনাই আছে মানে এটা বেলেগ ৰুমত কাৰণ গৰমে গৰমে দিয়ে তো সেইকাৰণে আমি ইয়াত মানে আৰু লাইন পাতিব লাগে আৰু এয়া বনাই আছে আমাৰ কাৰণে মই আৰু মায়ে বাৰু এখন ভগাই খালোঁ বেছি খাব নোৱাৰিলোঁ সম্পূৰ্ণ আৰু ইহঁতে এয়া গোটেইকেইজনে আৰু খাব আহিছে আমাক দেখি দোচা আহিবা নেই দোচা তাতে খালোঁ লাইন আমি যাওঁতে লাইন নাছিল পিন্ধু খাইছে চাই আছো যাও দেখাই থাকা তোৰ চিনটো ৰাখো দেই হাও জেঠিমাৰ প্লেটে নাই দেখোন নিচে কি পানী খাৱা পানী আৰু এয়া আমিও গোটেইকেইজনে আহি আছোঁ মা আৰু বাইদেউ এইফালে মই আগফালে আছে পাৰ্থ আৰু ভাইটি আমি পাঁচোজনে আহি আছোঁ ৰাতি হৈছে দেই বহুত ৰাতি হৈছে এয়া দেখিছে ৰাতিৰ মহানগৰী ইমান ধুনীয়া শান্ত হৈ পৰিছে ন আৰু এনেকৈ আমি ৰাস্তাত আহি থাকোঁতে দুখনো ৰাস পালোঁ বুজিলেনে আৰু ৰাসকেইখন মানে কি আৰু বাহিৰৰ পৰাই চাইছোঁ আৰু যিহেতুকে গা চা অকণমান বেয়া লাগে ন একেদিনাই মানে উভতি আহিলে গুৱাহাটীৰ পৰা তো ভাবিলোঁ আমি পিছত বাৰু ৰাস ভালকৈ চাব যাম আপোনালোকক এনেই অকণমান দেখুৱাই দিলোঁ ৰাসৰ দৃশ্য আহি থাকোঁতে ৰাস্তাত দেখিছিলোঁ আমি